হেল্ল' এভৰিৱান জিজ্ঞাসাটোৰ সকলোৱে এটা সৰু ট্ৰিক বা এটা ধৰিব পৰা টাইম টেবুলৰ কনচেপ্ট যিহেতু এক্সামবোৰ আহি আছে তোমালোকৰ প্লাছ কালি নীটৰ ৰিজাল্ট দেখিছে কিমান কম্পিটিটিভ হৈ গৈছে আজিকালি বৰ্তমান চব এক্সামে কম্পিটিটিভ হৈ গৈছে নীট বুলি নহয় চ' এটা টাইম টেবুল দিব গৈছে টাইম টেবুল ট্ৰিক একচুৱেলি তোমাক ফ'ল' কৰিবলগীয়া একচুৱেলি এইবোৰ বস্তু মই ক্লাছত কৰিব লাগে কিন্তু ক্লাছত তোমাক কৰিবলৈ গ'লে এটা সময় গুচি যাব এক্সট্ৰা আৰু প্ৰত্যেকটো বেটছকে এক্সট্ৰাকৈ কৰোঁতে তোমালোকৰ চবৰ পৰা অলপ অলপ টাইম গুচি যায় আৰু অভাৰঅল এটা ছেশ্যন কৰিবলৈ পৰীক্ষাগত এটা সম্ভৱো নহয় গতিকে আকৌ ছামাৰ ভেকেশ্যন টাইমলৈ শ্বিফ্ট কৰিব লাগিব চ' ছামাৰ ভেকেশ্যন টাইম শ্বিফ্ট কৰাৰ আগতে মই এটা বস্তু কৈছোঁ তোমালোকে চোৱা তোমালোকে যেতিয়া যিকোনো কম্পিটিটিভ এক্সাম হওক বা তোমালোকৰ স্কুল লেভেলৰ এতিয়া পৰীক্ষা হওক তোমালোকে যদি অকণমান ডেফটত যদি ভালকৈ ভাবি চোৱা তোমালোকে ৰাতি নিয়ে পঢ়ি থাকিব নালাগে কনচেপ্টটো ঠিক আছে আমাৰ জিজ্ঞাসা টিউটৰিয়েলৰ ল'ৰা ছোৱালীকেইটাই ৰাতি নিয়ে পঢ়ি থাকিব নালাগে তোমালোকে অকণমান ষ্ট্ৰেটেজি কিছুমান ইউজ কৰা তোমালোকৰ কাম হৈ যাব তোমালোকে এটা বস্তু মন কৰিবা তোমালোকে কি কৰিব লাগে তোমালোকে ৰেগুলাৰ তোমালোকৰ যিটো ষ্ট্ৰেটেজি মই যিটো কথা ক'ব গৈছিলোঁ ৰিচাৰ্চ বেছড কনচেপ্ট এটা হয় ঠিক আছে তোমালোকে এনি টাইম পঢ়ি থকাৰ সলনি তোমালোকে কি কৰিবা তোমালোকৰ ষ্টাডিটো টোটেল তোমালোকে গোটেই বছৰটো 4টা এক্সাম হয় এটা ইউনিট টেষ্ট হাফ ইয়েৰলি থাৰ্ড ইউনিট টেষ্ট এনুৱেল হয়নে মই স্কুল লেভেলৰ কথা কৈছোঁ চ' তোমালোকে কি কৰিবা তোমালোকে ইউনিট টেষ্ট বা এক্সাম এটাৰ আগত 20 ডেজৰ এটা লাষ্ট স্পীড মানে ৰেচ ধৰি লওক তোমালোকে এখন 1000 মিটাৰ ৰেচ দৌৰি আছা ঠিক আছে 1000 মিটাৰ ৰেচ যেতিয়া দৌৰি থকা হয় তেতিয়াহ'লে তোমালোকৰ ওচৰত 3টা অপশ্যন থাকে নম্বৰ 1 তুমি লাষ্ট 100 মিটাৰ স্পীড দিবা নেক্সট 200 মিটাৰ স্পীড দিবা নতুবা 300 মিটাৰ লাষ্ট স্পীড দিব পাৰা ত' তেনেকুৱা ষ্ট্ৰেটেজিত যাবা তোমালোকে নৰ্মেলি তোমালোকে 365 যি ডেজ থাকে তাৰে তোমালোকে জাষ্ট 80 ডেজ পঢ়িলে হৈ যায় এতিয়া 80 ডেজৰ যেতিয়া কনচেপ্ট বুলি কৈছোঁ তাৰমানে মই কি বুজাব গৈছোঁ ভালছে বুজি পোৱা তোমালোকৰ যেতিয়া এক্সাম আহে ঠিক আছে তোমালোকে এক্সামৰ আগত তোমালোকে নৰ্মেলি যেতিয়া পঢ়া ধৰি লোৱা তোমালোকৰ এনুৱেলটো ষ্টাৰ্ট হৈছে মানে ছেশ্যনটো ষ্টাৰ্ট হৈছে তোমালোকে ৰেগুলাৰ কিমান ঘণ্টা পঢ়া ডিপেণ্ড কৰিবা ধৰি লোৱা তোমালোকে 3 ঘণ্টা পঢ়া 4 ঘণ্টা পঢ়া তোমালোকে যদি বহুতে কোৱা যে নাই মই 5 ঘণ্টা 6 ঘণ্টা পঢ়োঁ নপঢ়া ইমান তো এনাফ 3 ঘণ্টা 4 ঘণ্টা পঢ়িছা কিন্তু ভালকৈ পঢ়িব লাগিব এনেকুৱা নহয় যে 3 ঘণ্টা বহিলোঁ গুচি গ'লোঁ তেনেকুৱা নহয় ভালকৈ যদি পঢ়া তেতিয়া 3 ঘণ্টা এনাফ তো তুমি পঢ়ি ৰেগুলাৰ ডিচিপ্লিন ফ'ল' কৰি গৈ থাকা না এক্সামৰ আগত যেতিয়া আহিব ধৰি লোৱা তোমালোকৰ এক্সাম আছে ন তাৰ 20 ডেজৰ আগৰ পৰা তোমালোকে নিজৰ স্পীডটো মানে দিবলৈ ষ্টাৰ্ট কৰা 30 ডেজ দিব পাৰা 20 ডেজ বা 10 ডেজ 10 ডেজলৈ নাহিবা 30 ডেজ বা 20 ডেজৰ পৰাই আৰম্ভ কৰিবা সেই যিটো লাষ্টৰ যিটো মানে এক্সাম এটাৰ আগত যিটো মানে লাষ্ট মমেণ্ট ষ্টাডি বুলি কয় সেই 20 আৰু 30 ডেজৰ ভিতৰত ৰাখিবা তাতকৈ দেৰি নকৰিবা এতিয়া কনচেপ্টটো হ'ল তোমালোকে যেতিয়া এইটো কৰিবা তেতিয়া দুটামান বস্তু ফ'ল' কৰিব লাগিব নম্বৰ 1 তোমালোকে যিটো লাষ্ট 20 ডেজ বা 30 ডেজৰ কাৰণে যিটো লাষ্টত যিটো স্পীডত পঢ়িবা মানে সেইটো কনচেপ্টটো তোমালোকে সেই ৰেগুলাৰ যে 3 ঘণ্টা পঢ়ি গৈছা সেইটোৰে কনচেপ্টটো ইয়াত আহিব তাৰমানে ৰেগুলাৰ যেতিয়া পঢ়িবা এটা ডিচিপ্লিন ফ'ল' কৰিবা যে মই ৰেগুলাৰ 3 ঘণ্টা পঢ়িছোঁ কিন্তু ভালকৈ পঢ়িছোঁ লাইক 3 ঘণ্টাত তোমালোকে নোটছ কৰিব পাৰা হোমৱৰ্ক হ'ব পাৰা ৰেগুলাৰ সেইকেইটা লাষ্ট 20 ডেজত কি হ'ব তোমালোকে এটলিষ্ট কি কৰিব লাগিব টেকনিক এটা কৰিছোঁ চোৱা 7-17-27 এটা ষ্ট্ৰেটেজি আছে ঠিক আছে চাইণ্টিফিক ষ্ট্ৰেটেজি সেইটো ফ'ল' কৰিব পাৰা 7-17-27 সেইটো কি হয় মই কৈছোঁ তোমালোকে ফাৰ্ষ্ট থিং কি ক'বা ইৰেছপেক্টিভ অফ এনি ক্লাছ বেছত তোমালোকে কি ক'বা ফাৰ্ষ্ট ডিচাইড কৰিবা তোমালোকৰ লিটাৰেচাৰ ছাবজেক্ট কেইটা আছে মেথমেটিকেল ছাবজেক্ট কেইটা আছে ঠিক আছে ফৰ এক্সাম্পল তোমালোকৰ আছামিজ লিটাৰেচাৰ ছাবজেক্ট ইংলিছ লিটাৰেচাৰ ছাবজেক্ট ছ'চিয়েল চায়েন্স লিটাৰেচাৰ ছাবজেক্ট আৰু যি লিটাৰেচাৰ ছাবজেক্ট আছে সেইকেইটা তুমি কাউণ্টিং কৰি ল'বা এঘণ্টাকৈ তহঁতৰ কেইঘণ্টা হ'ল 3 ঘণ্টা কাৰোবাৰ ইলেক্টিভ জিঅ'গ্ৰাফী আছে 4 ঘণ্টা আগত নেক্সট মেথমেটিকেল ছাবজেক্ট কি আছে ধৰি লোৱা মেথছ আছে 2 ঘণ্টা ধৰিবা তাত ছায়েন্স আছে 2 ঘণ্টা ধৰিবা তাতে 4 ঘণ্টা আগত তো লিটাৰেচাৰ ছাবজেক্ট তোমাৰ 4টা ছাবজেক্ট এঘণ্টাকৈ 4 ঘণ্টা আৰু মেথমেটিকেল ছাবজেক্ট 2 ঘণ্টাকৈ 2টা তাৰমানে টোটেল হৈ গ'ল 8টা তেনেকৈ চবেই নিজৰ কাৰণে বনাই ল'ব পাৰিবা আফটাৰ ডেট তোমালোকে বনাই লোৱাৰ পিছত কি হ'ব তোমালোকে সেইটো হ'ব তোমালোকৰ ডেইলি পঢ়াৰ তোমালোকৰ টাইমিং সেই 20 ডেজ লাষ্ট যিটো স্পীড আছে সেই স্পীডত তোমালোকে সিমান দেৰি পঢ়িব লাগিব এতিয়া 8 ঘণ্টা পঢ়িলে আমাৰ ইমান দিগদাৰ নহয় 24 আৱাৰ্ছৰ 8 ঘণ্টা 9 ঘণ্টা পঢ়াটো একো ডাঙৰ কথা নহয় কাৰণ তোমালোকৰ 24 আৱাৰ্ছৰ যদি 7 ঘণ্টাও খোৱা সেই 20 দিন কষ্ট কৰিবা যদি 7 ঘণ্টাও খোৱা তেতিয়াও তোমালোকৰ ওচৰত প্ৰায় 15 আৱাৰ্ছমান থাকি যাব 15 ঘণ্টা 16 বেছি দেব 17 ঘণ্টামান থাকি যাব তো 17 ঘণ্টাৰ পৰা তুমি যদি 5 ঘণ্টা আঁতৰাই দিয়া তেতিয়াও 10 ঘণ্টা থাকে তো বহুত থাকে 12 ঘণ্টামান থাকে চ' ডেট ইজ ৱাই তোমালোকে জাষ্ট সেইমতে বনাই 8 ঘণ্টা 9 ঘণ্টা পঢ়িবা টাইমিং নিজে বনাই ল'বা তোমালোকৰ এতিয়া সেইখন ৰুটিন কৈ থাকি লাভ নাই যে তোমালোকে এই মানডে এইটো পঢ়িবা টিউজডেটো পঢ়িবা সেইখন কৈ থাকি লাভ নাই ঠিক আছে তোমালোকৰ এটা ষ্ট্ৰেটেজি কৈছোঁ ষ্ট্ৰেটেজিটো ভালছে বুজা তোমালোকে কি কৰিবা তোমালোকে ফাৰ্ষ্ট আইডেণ্টিফাই কৰি ল'বা যে ধৰি লোৱা মৰ্ণিং মই 1 ঘণ্টা ওলাব
তো দিনটোৰ সেই তোমালোকৰ যিমান টাইম পৰিছে ন 8 ঘণ্টা বা 9 ঘণ্টা সেই টাইমটো উলিয়াই লোৱা যে মই দিনটোত মোৰ ইমান টাইমে 5টাৰ পৰা 6টালৈকে এঘণ্টা ওলাই কি ছাবজেক্ট পঢ়াৰ পিছৰ কথা ঠিক আছে বুজিছা টোটেল তোমালোকে সেই দিনটোৰ 8 ঘণ্টা বা 9 ঘণ্টা সময়টো উলিয়াই লোৱা ঠিক আছে এক্সামৰ লাষ্ট মমেণ্টত ষ্টাডি এটা কৰিছোঁ যিকোনো এক্সামৰ কাৰণে যিকোনো তোমালোকক ইউনিট টেষ্ট হওক হাফ ইয়েৰলি হওক চবৰ কাৰণে যদি 20 ডেজৰ কাৰণে পঢ়িম ভাবিছা 30 ডেজৰ আগত পঢ়িম ভাবিছা সেই দুটা অপশ্যনে আছে খালি তাতকৈ দেৰি নকৰিবা তাতকৈ দেৰি কৰিলে দিগদাৰ তাতকৈ আগৰ পৰা কৰি থাকিও লাভ নাই ফাইনেল যিটো দৌৰটো মানে কাৰণ তোমালোকে গম পোৱা ন যে মাৰাথন দৌৰ এটাৰ যদি তোমালোকে বা 1000 মিটাৰ দৌৰ এটা 500 মিটাৰ বা দৌৰিবলৈ চেষ্টা কৰি লাভ নাই লাষ্টত গৈ ভাগৰি যাবা পাহৰি যাবা কনচেপ্টবোৰ চব ডেট ইজ লাষ্টৰ স্পীডটো দিব 30 ডেজ নাইবা 20 ডেজৰ আগৰ পৰা দিবা কেনেকৈ পঢ়িবা ধৰি লওক তোমালোকৰ এক্সামত আহিলে এক্সামৰ কাৰণে মই কৈছোঁ ঠিক আছে এক্সামৰ কনচেপ্টটো বাকীটো তোমাৰ ডেইলি ডিচিপ্লিনতো 3 ঘণ্টা 3 ঘণ্টা পঢ়িবাই সেইটো তোমালোকৰ কনচেপ্ট বেছটো এক্সামৰ প্ৰিপেৰেশ্যনটোৰ কথা কৈ আছোঁ চ' কি কৰিবা ধৰি লওক তোমালোকৰ ফৰ এক্সাম্পল টাইমটো ওলাই গ'ল ধৰি লওক 8 ঘণ্টা কাৰোবাৰ পৰিছে টোটেল কাৰোবাৰ 9 ঘণ্টা পৰিব পাৰে ডিপেণ্ডিং আপোনাৰ ছাবজেক্ট চ' তোমালোকে ধৰি লওক পৰি গ'লে মৰ্ণিং পৰি গ'ল তোমালোকৰ তেনেকৈ 2 ঘণ্টা ওলাই গ'ল আবেলি 1 ঘণ্টা ওলালে ৰাতি তোমালোকে চিৰিয়েলি ওলালে তোমালোকে কি কৰিবা 7 দিনত সপ্তাহত 7 দিন থাকে তোমালোকে 20 ডেজৰ কাৰণে যদি কৰা তো 7 দিনত কি কৰিব প্ৰথম যিটো হ'ব তেতিয়া তোমাক কি কৰিব প্ৰথম এটা ছাবজেক্ট আছামিজ ধৰি লোৱা মৰ্ণিং কৰিব পাৰি সোমবাৰ ধৰি লোৱা মানডে আছামিজ ষ্টাৰ্ট কৰিলে আছামিজ চেপ্টাৰ আহিলে ফৰ এক্সাম্পল 4টা চেপ্টাৰ আহিলে তোমালোকে 4টা চেপ্টাৰ সপ্তাহটোৰ কাৰণে ল'বা এসপ্তাহৰ কাৰণে ল'ব এতিয়া 4টা চেপ্টাৰ যে এসপ্তাহ ল'বলৈ যোৱা তো কি হ'ব চিটুৱেশ্যনটো তো তোমালোকৰ মেবি এটা চেপ্টাৰ দুদিনকৈও পঢ়িব পাৰে হয় নাই সেইমতে ভাগ কৰি ল'বা আৰু মৰ্ণিং ধৰি লোৱা আছামিজ পঢ়িলা সোমবাৰে মঙলবাৰেও মৰ্ণিং আছামিজে পঢ়িবা গোটেই উইকটোত মৰ্ণিং আছামিজে পঢ়িবা বাট যিদিনাখন যিটো চেপ্টাৰ পঢ়িলা পিছদিনাখন চেপ্টাৰ নপঢ়িবা আৰু প্লেনিংটো কৰি ল'বা যে এইটো চেপ্টাৰ মোৰ 2 দিন লাগিব তো সেই 2 দিন বেক টু বেক সেইটো সময়ত সেই চেপ্টাৰটো পঢ়িবা নেক্সট চেপ্টাৰ নপঢ়িবা নেক্সট ডে ইটো চেপ্টাৰ পঢ়িবা আছামিজে পঢ়ি দিবা খালি মৰ্ণিং ঠিক আছে বাকী তেনেকৈ 1 ঘণ্টা বোলে পঢ়ি নহ'লেও স্কিপ পিছৰ 1 ঘণ্টা যিটো ছাবজেক্ট ভাবিছা সেইটো কৰিবা খালি গোটেই সপ্তাহটো সেই টাইমটো সেই ছাবজেক্টটোৱে কৰিবা তো যি চিলেবাছৰ মতে আহিব প্ৰত্যেক দিনাখন অকল এটা চেপ্টাৰকৈ নিয়া এসপ্তাহ কমপ্লিট হৈ গ'ল ৰিভিজন মাৰিব নালাগে শুনা মই কৈ আছোঁ কিন্তু নেক্সট উইকত যেতিয়া আকৌ দেওবাৰটোৰ পিছত আকৌ সোমবাৰ আহিব সোমবাৰে আকৌ এগেইন সেই প্ৰচেছটো ৰিপিট কৰা তাৰমানে যিটো লাষ্ট সোমবাৰে যিটো লেচনৰ যি মৰ্ণিং 1 ঘণ্টাত তোমালোকে যিকণ টপিক পঢ়িছিলা এসপ্তাহৰ পিছৰ সোমবাৰটো সেই টপিকটোৱে আকৌ পঢ়া তাৰ মাজত সেই টপিকটো অকণ উলিয়াবা বুজি পাইছা সেইটো হ'ব ৰিভিজন তেনেকৈ 2 সপ্তাহত তোমালোকৰ গোটেই চিলেবাছ কমপ্লিট হ'ব যি ছাবজেক্ট যিয়ে হৈ যাওক 2 সপ্তাহ হ'বই হ'ব কমপ্লিট থাকিলে কিমান 20 দিনৰ ষ্ট্ৰেটেজি বনাইছিলোঁ হাতত আমাৰ 5 দিন 6 দিন থাকি গ'ল সেই 6 দিনত তোমালোকে এক্সামৰ ষ্ট্ৰেটেজিটো ফ'ল' কৰা যি মন যায় পঢ়া ভালকৈ পঢ়া এক্সাম যিটো আছে সেইটো কাৰণে পঢ়া অট'মেটিকেলি তোমালোকৰ চিলেবাছ কমপ্লিট হৈ আছে বাকী জাষ্ট ৰিভিজন কৰিব লাগে তোমালোকে সৰু ষ্ট্ৰেটেজি সেইটো ফ'ল' কৰা চাবা ৰেংকিং ক'ৰ পৰা ক'ত পাবগৈ সেইটো চাইণ্টিফিকেলি প্ৰুভ হয় 7-17-27 তাৰমানে 7 ডেজত এটা বস্তু কমপ্লিট হৈ যায় চিলেবাছ 17 নম্বৰ ডেজৰ ভিতৰত ৰিভিজন কমপ্লিট হয় 27 টাইমত আকৌ ৰিভিজন কৰিব লাগে 27 মাকে নালাগে এমাহৰ পিছত কৰিলে হয় বা এক্সামৰ পিছত সেইটোৱে বাকী এক্সাম খতম হ'ল আকৌ তোমালোকে 3 ঘণ্টা 3 ঘণ্টা বা 4 ঘণ্টা যিটো পঢ়া ৰেগুলাৰ খালি পঢ়ি যাবা ধৰি লোৱা সেই ডিচিপ্লিনটো মানে যে কনচেপ্ট বেছ আকৌ পঢ়িবই গৈ থাকিবা যি টপিক পঢ়িছা সেই যিটো টপিক স্কুলত পঢ়ালে টিউশ্যনত কৰালোঁ সেই টপিকটো ডেইলি 3 ঘণ্টা 3 ঘণ্টা বা 4 ঘণ্টাকৈ ৰেগুলাৰ পঢ়ি যোৱা বুজি পাইছা সেই টাইমটো খালি ফিক্সড হৈ ল'বা ডিচিপ্লিনৰ ফ'ল' কৰা বাকী ৰাতি দিনে পঢ়ি দিব নালাগে বাকী আকৌ এগেইন এক্সামত সেই প্ৰচেছটো কৰা তো যিকোনো বস্তু তাৰ যেতিয়া তোমাকে 3-4 ঘণ্টাকৈ যদি ৰেগুলাৰ ডিচিপ্লিনত পঢ়া ন টাইম পাছ নকৰি যদি ডিচিপ্লিন পঢ়া এনাফ আমাৰ ল'ৰা ছোৱালীকেইটা টু বি অনেষ্ট কৰিব গ'লে 4 ঘণ্টা 3 ঘণ্টা ভালকৈ নপঢ়া একদম সঁচা কথা তোমাকে যদি ভাবা নাই আমি পঢ়োঁ অকল হোমৱৰ্ক কৰা হোমৱৰ্কটো পঢ়া নকয় হোমৱৰ্কটো তোমালোকৰ ফ'ৰ্চফুলি কৰোৱা হয় সেইটো কাৰণে যে তোমাক নহ'ল নপঢ়া বুজি পাইছা তো সৰু ষ্ট্ৰেটেজি ফ'ল' কৰা 10 মিনিটৰ সৰু ভিডিঅ' এটা হোৱাটছএপত গ'লে যাব যদি হোৱাটছএপত নাযায় মই ইউটিউবত দি দিম তোমালোকৰ জিজ্ঞাসাৰ কাৰণে ষ্ট্ৰেটেজিটো বুজি পাইছা আই গেছ সপ্তাহটোত তেনেকৈ ফ'ল' কৰা যদি কিয় বুজি নাপাবা মোক ক্লাছত সুধিবা কথাটো কি আছে কিন্তু অভাৰঅল মানে গোটেই কনচেপ্টটো বুজাই মেলি ভালকৈ ক'বলৈ সময়টো গুচি যাবৰ কাৰণে কৈছোঁ তো ফ'ল' কৰা ষ্ট্ৰেটেজি 7 দিনৰ চিলেবাছ কমপ্লিট হ'ব নেক্সট 7 দিনটোত আকৌ ৰিভিজন হ'ব প্ৰচেছটো যিটো প্ৰচেছ কৰিলে খালি আগতে টাইমটো ডিচাইড কৰি ল'বা যে মোৰ দিনটোত কিমান ঘণ্টাকৈ পৰিছে একৰ্ডিং টু ইয়ৰ নিড লিটাৰেচাৰ আৰু মেথমেটিকেল ছাবজেক্ট হিচাপে কম্পিউটাৰ ছায়েন্সটো মেথমেটিকেল ছাবজেক্ট হিচাপে কনচিডাৰ কৰিবা ঠিক আছে চ' তেনেকৈ ষ্ট্ৰেটেজি বনাই পেলাই কৰা আই থিংক বস্তুখিনি চব ক্লিয়াৰ হৈছে চাগে অলপ ফ'ল' কৰা বাকী টেনশ্যন ল'ব একো নাই কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে কনচেপ্ট বেছ ৰেগুলাৰ কৰি যাম একো প্ৰব্লেম নাই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই খালি এক্সামবোৰ খালি চিৰিয়াছলি দিয়া এক্সাম স্কুলৰ কাৰণে কাৰণ এক্সামৰ কাৰণে যে পঢ়া হ'ব তেতিয়া বহুত বস্তু ডাউট ক্লিয়াৰ হৈ গৈ থাকে আৰু বহুতখিনি ডাউট আহেও সেইখিনি পিছত ক্লিয়াৰ কৰিব পাৰিম ঠিক আছে
যদি কিবা থাকিলে মোক সুধিব পাৰিবা পিছত।